নমস্কাৰ স্বাগতম জনাইছো মিডিয়া 18 ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী এটা বিতং খবৰ হাজোত পুনৰ 4জনকৈ ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ হাজোত 8জনলৈ বৃদ্ধি পাইছে ভুৱা টেট শিক্ষকৰ সংখ্যা আৰক্ষী জালত পৰিছে মুক্তাৰ হুছেইন আকাশ আলী দিলদাৰ হুছেইন আৰু আজমল হক ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান হাজোত আৰু অধিক ভুৱা টেট শিক্ষক আৰক্ষী জালত পৰাৰ আছে পূৰ্ণ সম্ভাৱনা পুনৰবাৰ জনাইছো হাজোত পুনৰ 4জনকৈ ভুৱা টেট শিক্ষক পৰিছে আৰক্ষী জালত হাজোত 8জনলৈ বৃদ্ধি পাইছে ভুৱা টেট শিক্ষকৰ সংখ্যা আৰক্ষী জালত পৰিছে মুক্তাৰ হুছেইন আকাশ আলী দিলদাৰ হুছেইন আৰু আজমল হক ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত হাজোত আৰু অধিক ভুৱা টেট শিক্ষক জালত পৰাৰ সম্ভাৱনা পুনৰ সিআইডিৰ কাৰ্যালয়লৈ অনা হৈছে 21জনকৈ ভুৱা টেট শিক্ষকক 36জনৰ বিৰুদ্ধে সিআইডি ৰুজু কৰিছে গোচৰ 51জনীয়া তালিকা প্ৰস্তুত কৰিছে সিআইডিয়ে ভুৱা নথিপত্ৰৰে নিযুক্তি লাভ কৰিছিল এই সকল টেট শিক্ষকে এবাৰ ভুৱা টেট শিক্ষকক লৈ তুলপাৰ ৰাজ্য এই পৰ্যায়ত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে 22 গৰাকী ভুৱা টেট শিক্ষকক ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটৰে টেট শিক্ষক ৰূপে নিযুক্তি লৈছিল এই 22জনে ভুৱা মাৰ্কশ্বিট চাৰ্টিফিকেটৰে চাকৰি কৰি থকা 36জনৰ তথ্য লাভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে হাজো তামুলপুৰ গোৱালপাৰা বাক্সাত ভুৱা শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে 24 ছেপ্টেম্বৰত বিটিসি শিক্ষা সঞ্চালকৰ পৰা 12জনীয়া ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰা শিক্ষকৰ এখন তালিকা প্ৰকাশ পাইছে উপনিৰ্বাচনৰ বাবে তিনিটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা গুসাইগাঁও জুৱেল টুডুক প্ৰাৰ্থিত্ব প্ৰদান তামুলপুৰত ভাস্কৰ দাহালক প্ৰাৰ্থিত্ব প্ৰদান হাওৰা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে মনোৰঞ্জন কোঁৱৰক কংগ্ৰেছৰ ইতিমধ্যে উপনিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে গুসাইগাঁৱত দিয়া হৈছে জুজেল টুডুক প্ৰাৰ্থিত্ব তামুলপুৰত ভাস্কৰ দাহাল হাওৰা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে মনোৰঞ্জন কোঁৱৰক ভাল লাগিছে এই জটিল সন্ধিক্ষণত হাওৰা সমষ্টিত কংগ্ৰেছ নেতৃত্বই মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ বাবে মই কংগ্ৰেছৰ সকলো শ্ৰেণীৰ নেতৃত্বক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ মুহূৰ্তত এজন বিশ্বাসঘাতক এদিন মোৰ বন্ধু আছিল আজি বিশ্বাসঘাতলৈ পৰিণত হৈ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে থিয় হ'বলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ তেওঁক আজি হাওৰা সমষ্টিৰ পৰা আমি বিপুল ভোটত যাতে পৰাজয় বৰণ কৰাব পাৰোঁ আৰু অসমৰ ৰাজনীতিৰ পৰা যাতে এই বিশ্বাসঘাতকৰ যিটো শেষ পৰিণতি এইটো যাতে আমি প্ৰমাণ কৰি দিব পাৰোঁ হাওৰা সমষ্টিৰ ৰাইজৰ সহায় সহযোগিতাত তাৰ কাৰণে মই ৰাইজলৈ আহ্বান জনাইছোঁ চব ৰাইজৰ দল বুলি কিবা দল আছে বুলি মই নাজানো নামত ৰাইজৰ দল আছে কিন্তু নিৰ্বাচন আয়োগেতো ৰাইজৰ দল বুলি কোনো দল স্বীকৃতি দিয়া নাই সমষ্টিৰ ৰাইজে কৈছে যে অখিল গগৈ ডাঙৰীয়াৰ প্ৰকৃততে কি কৰিব বিচাৰিছে তেওঁ বিজেপিৰ বি টিম আজি মানুহৰ মাজত প্ৰশ্ন উঠিছে যে ৰাইজৰ দলৰ নেতা কোন ৰাইজৰ দলৰ নেতা হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা ডাঙৰীয়া ৰাইজৰ দলৰ নেতাটো অখিল গগৈ নহয় তেওঁ আচলতে ৰাইজৰ দলৰ নেতা নহয় ৰাইজৰ দলৰ হৈ তেওঁ মানে কেৱল মানে প্ৰচাৰ কৰিব পৰা এজন প্ৰচাৰ মাজত মাত্ৰ এটা সপ্তাহ সমাগত দুৰ্গা পূজাৰ বাবে প্ৰস্তুতি তুংগত পূজা বুলি ক'লে ভাহি আহিলে জাকজমকতা বিভিন্ন আকৰ্ষণীয় পেণ্ডেল ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কলা নিৰ্দেশক নুৰুদ্দিন আহমেদে এই বৰ্ষৰ পূজাৰ বাবে প্ৰস্তুত কৰিছে বিভিন্ন কাৰিকৰী সামগ্ৰী আগতে এখনত উপল হালৰীয়া ৰিপৰ্ট সমাগত দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী তেনে সময়তে মৃৎশিল্পীসকলৰ হাতত পৰশ পাইছে বিভিন্ন প্ৰতিমাই তাৰ সমান্তৰালভাৱে দুৰ্গা পূজা বুলি ক'লে মনলৈ ভাব আহে বিভিন্ন আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু প্ৰত্যেকখন পূজাথলীৰে একোটা থিম থাকে আৰু সেই মূল থিম হিচাপে লৈ তেখেতসকলে আগবাঢ়ি যায় আৰু প্ৰত্যেকজন লোককে বা যিসকল ভক্ত আহে দৰ্শনাৰ্থীক তেখেতসকলে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে লৈ বিভিন্ন ধৰণৰ আকৰ্ষিত বস্তুবোৰ প্ৰদৰ্শন কৰে কিন্তু যিহেতু কোভিড-19ৰ বাবে 2020 বৰ্ষত দুৰ্গা পূজা নহ'লে তাৰ পৰিৱৰ্তে সময়ত 2021 চনত কিছু শিথিলতা কৰি দিয়া হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু সময় বৃদ্ধি কৰি দিছে বা ৰাজ্য স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সময় বৃদ্ধি কৰি দিয়াৰ পিছতে তেখেতসকলে কিন্তু ব্যস্ত হৈ পৰিছে মৃৎশিল্পীৰ বিপৰীতে আজি আমি দেখুৱাম যিসকল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হয় মোৰ সতীৰ্থ যদিও সম্ভৱ হয় দেখুৱাব এয়া মহানগৰীৰ নুৰুদ্দিন ডাঙৰীয়া যি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত তেখেতে প্ৰস্তুত কৰি ওলাইছে বিভিন্ন ধৰণৰ পূজাসমূহত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে এই মুহূৰ্তত দেখুৱাইছে এইখন হৈছে অসমীয়া যিসমূহ থলুৱা বাদ্যযন্ত্ৰ আছে বাদ্যযন্ত্ৰসমূহ প্ৰতিস্থাপন কৰিব তাৰ বিপৰীতে এই যি উদ্যোগটো আছে উদ্যোগটো এইসকল লোকে ৰাতিপুৱাৰ ভাগৰে পৰা কৰ্মত নিয়োজিত হৈ পৰিছে আৰু ব্যস্ত হৈ পৰিছে
নাৰিকল বনাইছে যিহেতু পূজাস্থলীত নাৰিকলৰ প্ৰয়োজন সেয়েহে নাৰিকলৰ এটা আভাস দিছে তাৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ মূৰ্তি প্ৰস্তুত তেখেতসকল ব্যস্ত হৈ পৰিছে আমি তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম দাদা কেনেধৰণৰ প্ৰস্তুতি যিহেতু 2019 বৰ্ষত কোভিড-19 আহিছিলে কিন্তু 20 বৰ্ষত সম্পূৰ্ণভাৱে পূজা নহ'লে যোৱা বছৰ এতিয়া আপুনি পেণ্ডেল পোৱা নাই এইবাৰ আকৰ্ষণ কেন্দ্ৰবিন্দু হিচাপে কি লৈছে আৰু ক'ত পায় এইবাৰ আমি একেই কোভিডৰ কাৰণে এইবাৰ ওচৰত আমাৰ তেনেকৈ ডাঙৰ পূজা নাই একদম আমি যিটো কৰোঁ আগতে 2 মাহ 3 মাহ আগৰ পূজাৰ কাম কৰোঁ মোৰ লগত থলুৱা ল'ৰা ছোৱালী বহুখিনি থাকে মেইনলি 40জনটো মোৰ একদম থলুৱা ল'ৰা আছে সেইখিনি কাম কৰে কিন্তু এইবাৰ দুখৰ বিষয় যে সিহঁতৰ কাৰণে খুব দুখৰ বিষয় বিশেষ ধৰণৰ কোনো কাম নাই আৰু মই এইবাৰ কাম নাই এইটো সৰু কাম এটা আছে এইটো গুৱাহাটী চেণ্ট্ৰেলৰ পৰা সিও মোৰ ল'ৰাই লৈছিলে সৰু কাম এটা বাকী আমাৰ কোনো কাম নাই বনাইছে পূজাৰ কাৰণে এতিয়া এইবাৰ বিশেষ তেনেকৈ নাই চেণ্ট্ৰেল মোৰ সৰু হেৰি এটা আছে তাত সৰু পূজা তথাপিও তাত আমাৰ যিটো ঘট আমি ঘৰটো পিতলৰে কৰিছোঁ সেইটো দেখিব আমি পিতলৰ ঘৰ তাৰ ওপৰত নাৰিকল আৰু বাকী আমাৰ থলুৱা যিখিনি অসমীয়া ঢোল আছে ঢোল আৰু যিখিনি আমাৰ ঢাক আছে ঢাকখিনি এখন মঞ্চ হ'ব সেই মঞ্চখন আমি দেখুৱাবলৈ বিচাৰিছোঁ এক প্ৰকাৰ এই শিল্পটো আপোনালোকৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে যদিও কোভিডৰ বাবে চোৱা যায় এই 2টা বছৰত মাত্ৰ এখন পেণ্ডেল বুলি কৈছে হয় 2 বছৰ এখন পেণ্ডেল আৰু মোৰ লগত প্ৰায় 40জন ল'ৰা আৰু সেইখিনি যিখিনি আমাৰ নলবাৰী ছয়গাঁও আৰু লখিমপুৰৰ ল'ৰা সেইখিনি ল'ৰা এতিয়া সঁচাকৈ দুখ লোৱা অৱস্থা সিহঁতৰ আৰু মাজত সিহঁতে আজি 2 বছৰ কাম নাই বুলি ক'ব পাৰে আটাইতকৈ দুখ লাগে যে আমাৰ যিখিনি শিল্পী সেই শিল্পীখিনি যদি গৈ আজি মাছৰ বেপাৰ কৰিবলৈ চব্জি বেপাৰ কৰিবলৈ আমি যদি পাই সেইদিনা মই শনি পূজাত পাইছোঁ মোৰ ল'ৰা যিখিনি ৰঙৰ কাৰণে খুব বিখ্যাত ল'ৰা এটা সি গৈ মাছ বিক্ৰী কৰি আছে সেই তাতকৈ দুখৰ একো নাই আৰু মই চৰকাৰেও কওঁ যে অন্ততঃ এওঁলোকৰ কাৰণে কিবা এটা চিন্তা কৰক এয়া আছিলে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কলানিধি ভাষ্য তেখেতৰ অধীনত 40গৰাকীকৈ যুৱক যুৱতীয়ে কাম কৰিছিলে আৰু বিগত কোভিড-19ৰ বাবে সেইসকল শ্ৰমিকে কিন্তু এতিয়া কৰ্মৰ পৰা আঁতৰিব লগা হৈছে যিহেতু পেণ্ডেল পোৱা নাই তেনে সমান্তৰালভাৱে কিন্তু চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে তেখেতসকলক এক সুকীয়া ব্যৱস্থা কৰি দিয়ক উত্তৰ প্ৰদেশৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰিয়ংকা গান্ধীক অকৰ্তৃত্বশীলভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান প্ৰতিবাদকাৰীসকলৰ কোনোবাই জনাইছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে উত্তৰ প্ৰদেশত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰিয়ংকা গান্ধীক অকৰ্তৃত্বশীলভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান এই প্ৰতিবাদকাৰীসকলৰ अरे जोर से बोलो प्रियंका गांधी को रिहा करो मोदी हमसे डरता है मोदी हमसे डरता है मोदी हमसे डरता है नरेंद्र मोदी go back नरेंद्र मोदी go back we want justice কৃষকৰ ওপৰত গৃহমন্ত্ৰী ৰাজ্যিক গৃহমন্ত্ৰীৰ পুত্ৰই গাড়ী চলাই যোৱাৰ পিছতো নৰেন্দ্ৰ মোদী আজি নিমাত কালি দেখিছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ে সেই নিৰীহ যিসকলক মানে নিৰীহভাৱে হত্যা কৰিছে খবৰ ল'বলৈ যাওঁতে তেওঁক পুলিচে কেনেকুৱাভাৱে মানে আতিশয্য চলাইছে আপোনালোকে দেখিছে ঠেলা গতৰা কৰি পেলাই তেওঁক মানে তেখেতক মানে যিটো গাত হাত দি পেলাই পুলিচে যিটো অত্যাচাৰ কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ তেখেতক যিটো তেওঁলোকে বলপূৰ্বকভাৱে গণতন্ত্ৰক হত্যা কৰি গণতন্ত্ৰত প্ৰতিবাদৰ কোনো মানে ভাষা নোহোৱা অৱস্থা এটা কৰিছে তাৰ প্ৰতি আমি ধিক্কাৰ জনাইছোঁ গতিকে গণতন্ত্ৰৰ এইসকলে যিটো গণতন্ত্ৰক হত্যা কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰ অমিত শ্বাহৰ চৰকাৰক আমি বৰ্খাস্ত একচুৱেলি বিচাৰিব লাগে আমি নহয় কেৱল কংগ্ৰেছ দল নহয় গোটেই ভাৰতবৰ্ষই একচুৱেলি গণতন্ত্ৰ হত্যাকাৰীক বাক স্বাধীনতা খৰ্বকাৰী এইখন চৰকাৰক একচুৱেলি গাদীচ্যুত কৰিব লাগে আমি আশা কৰিম যে অনতি পলমে যাতে তেওঁলোকে আমাৰ দলৰ নেত্ৰীগৰাকীক তেওঁলোকে মুকলি কৰি দিয়াৰ লগতে কৃষকসকলৰ যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী যি কাৰণে তেওঁলোকে কৰি আছে কৃষক আইন বাতিল কৰাৰ কাৰণে সেই আইন তেওঁলোকে বাতিল কৰাৰ কাৰণে যাৱতীয় ব্যৱস্থা সংসদত গ্ৰহণ কৰিব ইয়াকে আমি দাবী জনাই কংগ্ৰেছ দলৰ তৰফৰ পৰা আমি আজি এই কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ খবৰ নিজাম বাতৰিৰ সময় হৈছে বিৰতি শুনিছোঁ বাতৰিৰ মাজলৈ এনচিবিৰ জিম্মাত আছে ইতিমধ্যে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান 7 অক্টোবৰলৈ এনচিবিৰ জিম্মাত থাকিব আৰিয়ান ড্ৰাগছ সেৱন আৰু ক্ৰয় কৰাৰ অভিযোগত ইতিমধ্যে আৰিয়ানক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে 13 গ্ৰাম ড্ৰাগছ 20 MDMA টেবলেট 21 গ্ৰাম চাৰ্জ 5 গ্ৰাম MD আৰিয়ানৰ পৰা জব্দ কৰা হৈছিল লগতে আৰিয়ানৰ পৰা 1,33,000 টকাও জব্দ কৰিছিল এনচিবিয়ে
ধাৰাত গোচৰ ৰুজু হৈছে। এই ড্ৰাগছ কাণ্ডত জড়িত আৰু 5 জনৰ ওপৰত এনচিবিৰ জেৰা অব্যাহত আছে। এনচিবি এখন ক্ৰুজত চলাইছিল এক অভিযান। মুম্বাইৰ পৰা গোৱা অভিমুখী আছিল এই ক্ৰুজখন। এই অভিযানৰ পিছতে গ্ৰেপ্তাৰ হৈছিল কিং খানৰ পুত্ৰ। ক্ৰুজখনৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ানক। মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা এখন ক্ৰুজৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান। এনচিবি আৰিয়ানসহ 10জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল। আৰবাছ আৰু মুনমুন নামৰ 2জনৰ ওপৰতো জেৰা অব্যাহত ৰাখিছে এনচিবিয়ে। उन लोग ने एनसीबी कस्टडी मांगे और हम लोग ने अपोज किए थे ये बोल के इन्वेस्टिगेशन हो गया है, पर कोर्ट ने 7 तारीख तक के इन्वेस्टिगेशन के लिए परमिशन। आर्यन के पास से ड्रग्स नहीं मिला है, आपकी मर्चेंट है उनके पास से ड्रग्स मिला है, उसको लेकर क्या क्या एनसीबी कहा और आप लोग का पक्ष? नहीं, हम लोगों का यही है कि हमारे पास से कुछ नहीं मिला, ये एलिगेशन है एंड वी वर इंटरसेप्टेड बिफोर वी वोट चढ़ने के पहले। और कलेक्टिव सीजर दिखा रहे, आपको लगता है कि बड़ा आप लोग के लिए प्लस पॉइंट हो सकता है क्योंकि इंडिविजुअली नहीं दिखा पा रहे थे? नहीं, इंडिविजुअली कुछ भी नहीं मिला है, तो ये इसीलिए लोग दे आर शोइंग इट कलेक्टिव। कोर्ट ने सिर्फ इसी बेसिस पे दिया था कि बाकी के जो आरोपी नए वाले पकड़े गए हैं उनसे कन्फ्रंट करने के लिए सिर्फ दिया गया है। बाकी उनके पास से जो भी मिला है वो वही खत्म हुआ था कल, जो कल खत्म हुआ था। उसके बाद उनके खिलाफ कोई भी अभी तक एक भी एविडेंस नहीं मिला है। सिर्फ कन्फ्रंट करने के लिए उन लोग को कस्टडी दी गई है। দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী। কোভিডে সৃষ্টি কৰা অনাকাংক্ষিত পৰিৱেশৰ মাজতে মৃন্ময় মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত ধেমাজিৰ বিভিন্ন মৃৎশিল্পীসকল। কোভিড বিধি মানি পূজা কমিটিসমূহে পালন কৰিব দুৰ্গা পূজা। ধেমাজি সদৰ একমাত্ৰ মূৰ্তি নিৰ্মাণকাৰী প্ৰতিষ্ঠান নটৰাজ শিল্পালয়ৰ কৰ্মীসকলে বিগত বিশ্বকৰ্মাৰ পূজাৰ পূৰ্বৰে পৰা দেৱী দুৰ্গাৰ প্ৰতিমাৰ লগতে আন দেৱ দেৱীসকলৰ প্ৰতিমা নিৰ্মাণত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ এক ৰিপৰ্ট। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজি সদৰৰ একমাত্ৰ প্ৰতিমা নিৰ্মাণকাৰী প্ৰতিষ্ঠান নটৰাজ শিল্পালয়ত। আৰু নটৰাজ শিল্পালয়ৰ কাৰিকৰসকলেও এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত। যিহেতু মাজত মাত্ৰ কেইটামান দিন থকাৰ প্ৰাকক্ষণত এনেধৰণে এতিয়া কাৰিকৰসকল ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণৰ বাবে। যিহেতু কোভিড বিধি মানি এইবাৰ পুনৰ পালন কৰিব লাগিব শাৰদীয় দুৰ্গোৎসৱ। এই মুহূৰ্তত যদি চোৱা যায় ধেমাজিৰ একমাত্ৰ নটৰাজ শিল্পালয়ৰ যি মূল কাৰিকৰ মণ্টু পাল আমাৰ সৈতে আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু এইবাৰ কোভিডৰ প্ৰট'কল মানি পূজা পাতিব লাগিব, কিমানখন প্ৰতিমা নিৰ্মাণ কৰিব অৰ্ডাৰ পাইছে? মই অকল সৰু ডাঙৰ মিলাই 13টামান পাইছোঁ। আগবাঢ়িছোঁ মানে এতিয়া ৰং কৰি আছোঁ। বিশ্বকৰ্মা পূজাৰ পিছতে অৰ্ডাৰ দিছে মানুহবিলাক, এতিয়া পূজা পাতে না নাপাতে এনেকুৱা কৰি তাৰপিছতে মই বনালোঁ এইকেইটাই। প্ৰতিমাসমূহৰ দাম কেনেকুৱা ধৰণৰ হৈছে? দাম যোৱা বুলিতো নহ'লেই এইবুলি মানে চৰকাৰে মানি দিছে, সৰু 6 ফুট বা 7 ফুটৰ ভিতৰত বনাব কৈছে, সেইটো হিচাপতে বনাই আছোঁ। আপুনি যোৱা 2 বছৰ কেনেধৰণে পাৰ কৰিছে? যোৱা 2 বছৰতো বিৰাট অসুবিধাই হ'ল। ৰাতি আমি 12টা 1টালৈকে কাম কৰি আছোঁ, দিনে ৰাতি। 13টা বনাইছোঁ অকল। এইবাৰ যিহেতু দুৰ্গোৎসৱ পালন কৰিব দিয়া হৈছে, ৰাতি কিমান দেৰিলৈকে কাম হৈছে? ৰাতি আপোনাৰ 12টা 1টালৈকে হৈছে কাম। তাৰপৰা আৰু বেছি মূৰ্তি বনাবলৈ দিয়া নাই, 6 ফুটতকৈ ওপৰ বনাবলৈ দিয়া নাই। আৰু আমাৰ ইমান সময়ো নাই বনাবলৈ যে এগাল মূৰ্তি বনাই দিম। অৰ্ডাৰ আহিছিলে, হ'লে আমি ল'ব পৰা নাই। খুব কম মূৰ্তি বনোৱা আছে, 10-12টামান এনেকুৱাকৈ বনোৱা হৈছে। আৰু কোভিডৰ বিধি যিহেতু পালন কৰিব লাগিব, যিহেতু সমিতিসমূহে সমান্তৰালকৈ তেওঁলোকে এইবাৰ যিহেতু অনুষ্টুপীয়াকৈ যিহেতু দুৰ্গোৎসৱ পালন কৰিব বা কম বাজেটেৰে যিহেতু অনুষ্ঠিত কৰিছে, সেইবাবে তেওঁলোকে প্ৰতিমাসমূহ এনেধৰণে নিৰ্মাণ তেওঁলোকে আচলতে কম উচ্চতাৰ প্ৰতিমা নিৰ্মাণ কৰিবলৈ বিচাৰিছে বা চৰকাৰৰ যি বিধিসমূহ তেওঁলোকে পালন কৰি এনেধৰণে সাজু হৈছে শিল্পালয়সমূহৰ কাৰিকৰসকল।
আৰু চলিছে দেৱী দুৰ্গা আদৰাৰ প্ৰস্তুতি সমান্তৰালভাৱে ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ দিন ৰাতি একাকাৰ কৰি দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল বাইহাটা চাৰিআলিতো ব্যস্ত এজন মৃৎশিল্পী শৈশৱৰে পৰা প্ৰতিমা নিৰ্মাণৰ বিদ্যা আয়ত্ত কৰি বৰ্তমান প্ৰতিমা নিৰ্মাণ কৰিয়ে উপাৰ্জন কৰা ধনেৰে চলাই আছে পৰিয়াল এইবাৰ 7খনকৈ প্ৰতিমা নিৰ্মাণৰ কাম হাতত লৈছে যুৱশিল্পী ৰাহুল শৰ্মাই আগবাঢ়িছো এই সন্দৰ্ভত সীমান্ত দাসৰ ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ এজন মৃৎশিল্পীৰ তেওঁৰ কাৰখানাত আৰু বৰ্তমান তেওঁ ব্যস্ত হৈ পৰিছে দুৰ্গা দেৱীৰ মৃন্ময় মূৰ্তি তৈয়াৰ কৰাত মৃন্ময় মূৰ্তিৰ শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী মই তেওঁৰ পৰা পৰিচয়টো প্ৰথমে জানি ল'ম আৰু কেতিয়াৰ পৰা তেওঁ মৃৎশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে আৰু এইবেলি তেওঁ কিমানটা দুৰ্গাৰ প্ৰতিমা বা দুৰ্গাৰ মূৰ্তি অৰ্ডাৰ লাভ কৰিছে মোৰ এই মূৰ্তিৰ কাম কৰিব ধৰক 8-10 বছৰ হ'ল এইবেলি তাৰমানে কি আমাৰ এই চৰকাৰৰ পৰা এই এছঅ'পিটো দিয়াত দেৰি হৈ গ'ল মানে বহু কমিটি বাট চাই থাকিল চৰকাৰৰ এছঅ'পি আহিব কিন্তু দিয়াত দেৰি হ'ল যিহেতু আমিও ধৰক যিখিনি পাৰোঁ সেইখিনিহে ৰাখিব পাৰিম তেওঁ এইবেলি 7খনমান ৰাখিছোঁ কিন্তু অইনবেলিতো 10-12খন থাকে এইবছৰৰ চৰকাৰৰ অলপ দেৰি হ'লতো আমাৰো ধৰক বনাব লেট হৈ যায় কিমানমান দূৰলৈকে যায় যাব মোটামুটি আপোনাৰ বুঢ়াজনী আছে মদনপুৰ আছে এইফালে দগাঁও আৰু হালধা তাৰপিছত কলাজল এনেকুৱা তাতোকৈ আৰু স্পেচিয়েল এজন আছে এখন আছে তাৰমানে কি আমাৰ কৰ্ণপুৰ সমষ্টিৰ মাননীয় বিধায়ক মাননীয় দিগন্ত কলিতা দেৱৰ তেখেতৰ হয় তেখেতে নিজৰ বাসগৃহতে পূজা কৰে অইনবেলিও কৰিছে এইবেলিও কৰিব মোৰ পৰাই নিয়ে হয় যোৱা বছৰৰ পৰা মই কৰিছোঁ ফলে থানাত হাজিৰ হোৱাৰ বাবে দুসপ্তাহৰ সময় বিচাৰিছে ৰাজকন্যাৰ পৰিয়ালে আৰক্ষীৰ জাননীৰ বিপৰীতে সময় বিচাৰিছে ৰাজকন্যাৰ মাতৃয়ে আজি ৰাজকন্যাক দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে বৰ্তমান জিএনআৰচিত আইচিইউত চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা আনহাতে দুগৰাকী আৰক্ষীক ৰিজাৰ্ভ ক্লোজ দিয়া হৈছে এই সমগ্ৰ ঘটনাৰ নতুনকৈ দায়িত্ব দিয়া হৈছে এছআই যোগানন্দ পৰক পুনৰবাৰ জনাইছো থানাত হাজিৰ হোৱাৰ বাবে দুসপ্তাহৰ সময় বিচাৰিছে বৰ্তমান ৰাজকন্যাৰ পৰিয়ালে আৰক্ষীৰ জাননীৰ বিপৰীতে এতিয়া সময় বিচাৰিছে ৰাজকন্যাৰ মাতৃয়ে ৰাজকন্যাক আজি দিছপুৰ হাজিৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰিছিল আৰক্ষীয়ে কিন্তু বৰ্তমান জিএনআৰচি যেহেতু আইচিইউত বৰ্তমান ৰাজকন্যা বৰুৱা চিকিৎসাধীন হৈ আছে দুগৰাকী আৰক্ষীক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে সমগ্ৰ ঘটনাৰ নতুনকৈ দায়িত্ব দিয়া হৈছে এছআই যোগানন্দ বৰুক 1 অক্টোবৰত ৰুক্মিণী গাঁৱত সংঘটিত কৰা সেই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই বৰ্তমান ৰাজকন্যা বৰুৱা যিগৰাকী সমগ্ৰ ঘটনা সংঘটিত কৰিছে ৰাজকন্যা বৰুৱা চিকিৎসাধীন হৈ আছে জিএনআৰচিত আৰু ৰাজকন্যাৰ পৰিয়ালে বৰ্তমান সময়সীমা বিচাৰিছে 2টা সপ্তাহৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো কোভিড নীতি নিয়ম মানি পূজা পালনৰ প্ৰস্তুতি চলিছে গোলাঘাটৰ বেঙেনাখোৱা অঞ্চলৰ মৃৎশিল্পীয়ে দুৰ্গা প্ৰতিমাত ৰং তুলি কাৰে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দুৰ্গা প্ৰতিমাসমূহ মা দুৰ্গাক জীৱন্ত ৰূপ দিবলৈ দিনে নিশাই কষ্ট কৰিছে সকল মৃৎশিল্পীয়ে বহু অভাৱ অভিযোগ সমস্যাৰ মাজেৰে এই শিল্পীসকলে যুগ যুগ ধৰি জীয়াই ৰাখিছে তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি প্ৰতিমা নিৰ্মাণৰ কামত দিনে নিশাই এই পৰিয়ালসমূহ ব্যস্ত হৈ আছে যদিও তেওঁলোকে পৰিয়াল পোহপাল দিয়াত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে মূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ অভাৱ ৰঙকে ধৰি যাৱতীয় সামগ্ৰীৰ দাম দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সেই অনুসৰি তেওঁলোকে নাপায় উচিত মূল্য পূজা পাতিবলৈ দিছে এইটো মানে খুব ভালেই লাগিছে এতিয়া মানে আমি বনাই আছোঁ এতিয়া মানে পূজা চূজা কৰিবৰ কাৰণে চব ৰেডি হৈ আছে কিমান মূৰ্তি নিৰ্মাণ কৰা 22খন মূৰ্তি ৰেডি কৰা হৈছে এইবাৰ আমি যোৰহাটৰ পৰা মাটি আনিছোঁ কিছুমান গোলাঘাটৰ পৰা 3 বিধ মাটি পাব লাগে তো আমি গোলাঘাটৰ পৰা আনিছোঁ যোৰহাটৰ পৰা আনিছোঁ যোৰহাটৰ পৰা মাটি আনিছোঁ মানে কিবা আপোনালোকৰ চৰকাৰে কিবা সাহায্য বা কিবা চৰকাৰে হেৰি কৰিছে নি বা যিয়ে না চৰকাৰে কোনো আমাৰ সহায় কৰা নাই চৰকাৰে যদি অলপ সহায় কৰিলেহেঁতেন অলপ ভাল পালোহেঁতেন কেতিয়াবা আপোনালোকে এই ব্যৱসায়টো জড়িত এইটো পূৰ্বপুৰুষৰ আমাৰ কাম এইটো আমি কৰি আছোঁ মূৰ্তি নিৰ্মাণ কৰিবলৈ যিটো আপোনাৰ মাটিয়ে এতিয়া যথেষ্ট পৰিমাণে কমি গৈছে গোলাঘাটত আপোনালোকে ক'ৰ পৰা আনিছে এতিয়া মাটিটো আমাৰ এতিয়া কুমাৰ মাটি গোলাঘাটত নাই পাবলৈ নাই এতিয়া মই যোৱা বছৰ এই বছৰ যোৰহাটৰ পৰা আনিছোঁ তাকো দাম বহুত বেছি সৰু এচি গাড়ী 5,000 টকা লৈছোঁ
মাটিৰ দালাল চক্ৰৰ চক্ৰান্তত পৰি ঘৰ ভেটি হেৰুৱাই সৰ্বশান্ত হ'ল মাজুলীৰ এটা দুখীয়া পৰিয়াল। পৰিয়ালটো ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি এটা দুষ্ট চক্ৰৰ সৈতে মিলি পৰেশ সেনাপতি নামৰ দালালে নিজৰ নামত মাটি নামজাৰি কৰাৰ অভিযোগ পৰিয়ালটোৰ। ঘটনা অনুসৰি হৰি ঘোষ নামৰ লোকজনৰ পত্নী আৰু কন্যা ককাকৰ অসুস্থতাৰ খবৰ পাই হৰি ঘোষক ঘৰতে থৈ পশ্চিমবংগৰ মোমায়েকৰ ঘৰলৈ গৈছিল। সেই সময়তে দালাল পৰেশে মানসিকভাৱে কিছু অসুস্থ সুৰাসক্ত হৰি ঘোষক মদ খুৱাই কৌশলেৰে 50,000 টকাত ঘৰ মাটি নিজৰ কৰি লোৱাৰ অভিসন্ধি ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি শীঘ্ৰেই দৰিদ্ৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰাত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাইছে। ভাস্কৰৰ এক ৰিপৰ্ট। নিশ্চিতভাৱে ৰাজ্য চৰকাৰে মাটিৰ দালালসকলৰ বিপক্ষে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু মাজুলীৰ এটা পৰিয়াল দেখুৱাবলৈ গৈছোঁ। মাজুলীৰ যিটো ভুক্তভোগী পৰিয়ালে দালালৰ হাতত সৰ্বশান্ত হোৱাৰ পাছত বৰ্তমান মাজুলী সদৰ গড়মূৰত এনেদৰে আচলতে